মঙ্গলদৈ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী নিৰুদ্দেশ। মহাবিদ্যালয়লৈ যোৱাৰ পথত ছাত্ৰীগৰাকী নিৰুদ্দেশ। প্ৰায় এক সপ্তাহ ধৰি নিৰুদ্দেশ ছাত্ৰীগৰাকী। ছাত্ৰীগৰাকীক বিচাৰি বিচাৰি হাবাথুৰি খাইছে পৰিয়ালৰ লোকে। উল্লেখ্য যে দৰঙৰ বৰঝাৰ গাঁৱৰ মবিন আলী ছোৱালী মেৰিনা আখতাৰ পাৰবিন নামৰ ছোৱালীজনী যোৱা সোমবাৰে 18 তাৰিখে ঘৰৰ পৰা আনুমানিক 8 বজাত মঙ্গলদৈ মহাবিদ্যালয়লৈ বুলি ঘৰৰ পৰা ওলাই যায়। তাৰ পিছতেই ছোৱালীজনী নিৰুদ্দেশ হয় আৰু আনুমানিক 9:30 লগত থকা মোবাইল ফোন ছুইচ অফ দেখায়। এই সংক্ৰান্তত পৰিয়ালৰ লোকে পানবাৰী আৰক্ষী চকী ঢোলা থানাতো অৱগত কৰে, কিন্তু এতিয়ালৈ ছাত্ৰীগৰাকীক কোনো খবৰ পোৱা নাই। আজি সংবাদ মাধ্যমৰ আগত পৰিয়ালৰ লোকে আহ্বান জনাইছে, যদি কোনো সদাশয় ব্যক্তিয়ে ছাত্ৰীগৰাকীক সন্ধান পায় তেনেহ'লে ভিডিঅ' স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰিবলৈ কাঠৰ আহ্বান জনায়। যোৱা সোমবাৰে মানে 18 তাৰিখ আছিলে, মোৰ ভাগিন ছোৱালীজনী মঙ্গলদৈ কলেজলৈ যাওঁতে মোটামুটি ৰাতিপুৱা 8টা বজাত ওলাই গৈছিল ঘৰৰ পৰা। 9:30 বজাৰ পৰা ৰাতিপুৱা 9:30 মোবাইল ছুইচ অফ আমি জনামতে, আৰু যিটো মানে স্পীড পিলপিলিৰে গৈছিল মঙ্গলদৈ মেনাপাৰাৰ ওচৰত তাই মানে নামা বুলি কৈছে পিলপিলি ড্ৰাইভাৰে। তেতিয়াৰ পৰা আমি আজিলৈকে তাইক মানে হেৰি পোৱা নাই, ক'ত আছে কি অৱস্থাত আছে এতিয়ালৈকে আমি গম পোৱা নাই। আমি পৰিয়াল লোকত অত্যন্ত মানে মৰ্মাহত হৈ আছোঁ। মিডিয়াৰ জৰিয়তে সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকে আমাক অলপ সহায় কৰক। যদি কোনোবাই ক'ৰবাত দেখা পায় বা লগ পায় তেতিয়াহ'লে আপোনালোকে স্ক্ৰীণত দিয়া নাম্বাৰত আমাক যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। আজি মোটামুটি 7 দিন পাৰ হৈ আছে, এতিয়ালৈকে আমি কোনো সংবাদ পোৱা নাই। আমি এই ক্ষেত্ৰত পানবাৰী আৰক্ষী চকীত সিদিনা 18 তাৰিখে সন্ধিয়া এজাহাৰ দিছোঁ। মাননীয় SP মহোদয়ক আমি জনাইছোঁ, ক্ৰাইম ব্ৰাঞ্চৰ এডিশ্যনেল SP বাইদেউকো আমি কথাখিনি জনাইছোঁ, ঢোলা OC ছাৰকো জনাইছোঁ। তেওঁলোকে চেষ্টা কৰি থকা বুলি কৈছে, কিন্তু অনুসন্ধান অতি লেহেমীয়া হৈছে। আমি দৰং জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ, যিমান পাৰে খৰতকীয়াকৈ মানে এই অনুসন্ধানটো কৰিব লাগে আৰু ছোৱালীজনী ক'ত আছে মানে আমাক ওলাই দি পৰিয়ালক সান্তনাটো দিব লাগে। ছোৱালীজনীৰ নাম মিছ মেৰিনা আখতাৰ পাৰবিন, দেউতাৰ নাম মবিন আলী, গাঁও বৰঝাৰ, আমাৰ ভাগিনী ছোৱালী। আমি কাতৰভাৱে অনুৰোধ জনাইছোঁ সকলো পক্ষকে যে কোনোবাই যদি সম্ভেদ পায় আমাক অতি সোনকালে যাতে জনায়, এইখিনি যাতে আমাক সহায় কৰে।